জুবিন গাৰ্গে মঞ্চই চিঞৰিলে যে পলিটিক্স নকৰিবা বন্ধু। কিন্তু নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি আহি যাওঁ জুবিন গাৰ্গ আৰু পলিটিক্স। জুবিন গাৰ্গৰ লগত পলিটিক্স হৈছেনে নাই ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে নহয় জানো। যিখন বিজেপি চৰকাৰক তেওঁ জুবিন গাৰ্গে মঞ্চই বটলা মাল বুলি কৈছিলে, আৰু সেইখন বিজেপি চৰকাৰে জুবিন গাৰ্গৰ নামত কি কৰিছে। আৰু তেওঁলোকে কৈছিলে যেতিয়া নেকি তাত দল সংগঠন আহিছিলে, সেই জুবিন গাৰ্গৰ বাসগৃহতেই হওক বা জুবিন সমাধি ক্ষেত্ৰতেই হওক, তেতিয়া কিন্তু কৈছিলে যে সকলোৱে, বিশেষতে বিজেপি IT চেলৰ বা বিজেপিৰ কিছুমান নেতা পালি নেতাই তেওঁলোকে কি কৈছিলে যে জুবিন গাৰ্গৰ লগত এবাৰ কংগ্ৰেছেই হওক বা অখিল গগৈয়ে হওক বা লুইনেই হওক, সকলোকে কি কৈছিলে তেওঁলোকে মানে এইবাৰ বোলে মানে জুবিনৰ নাম লৈ পেলাই ইলেকশ্যন খেলিব বুলি এই বিজেপিৰ এজাক ধেমা ধৰাই কথাখিনি কৈছিলে। কিন্তু আজি আপোনালোকক মই এনেকুৱা প্ৰমাণসহ কিছুমান কাৰুকাৰ্য দেখাম, যি নেকি বিজেপি চৰকাৰে জুবিন গাৰ্গৰ লগত ন্যায় নামত কিখিনি কৰি আছে। আৰু এজন কি আছিলে, আমাৰ জুবিন গাৰ্গৰ নেগুৰত ধৰি পেলাই মানুহ হোৱা সেইজন কি আছিলে, পবিত্ৰ মাঘেৰিতা। তেওঁ একদম বৰ কথা কয়। কিন্তু তেওঁলোকক কওঁ শুনক, তেওঁলোকে যে ইলেকশ্যনৰ এইবাৰ গইনা লৈছে কি জানেনে, জুবিন গাৰ্গক লৈ পেলাই, জুবিন গাৰ্গৰ হৈ পেলাই তেওঁলোকে এইবাৰ মানে জপিয়াবলৈ বিচাৰিছে এইবাৰ ইলেকশ্যনত 26ৰ ইলেকশ্যনত। গতিকে বন্ধু বান্ধৱীসকল, তেওঁলোকৰ মই আজি এটা দেখিছোঁ, নিউজ দেখিছোঁ। সেই নিউজটো হ'ল মৰিগাঁৱৰ যিবিলাক দেৱাল লিখন বুলি কয়, আপোনালোকে চাগে গম পায় দেৱাল লিখন মানে কি, হয়তো ক'ব নালাগিব, কিন্তু তথাপিও মই কৈছোঁ। কিছুমানে আকৌ কি হয় জানে, অন্ধভক্ত থাকে নহয়, দেখিও নেদেখা ভাও ধৰে। আৰু সেইসকলক কৈছোঁ, তেওঁলোকে কি কৰিছে, জুবিন গাৰ্গ অমৰ হওক বুলি কৈছে। তাৰ পিছতে কি কৰিছে, এখন ফটোখন লৈছে, লৈ পেলাই তেওঁলোকে দেৱাল লিখন দিছে। আৰু তাৰ লগতে সেই আমাৰ গীৰগাই চুৰ চৰ্দাৰ নামনিৰ সেই গীৰগাই চুৰ চৰ্দাৰজন জয়ন্ত মল্লভ বৰুৱা, তেওঁকো দেখিছিলোঁ মাজতে একদম বেনাৰ এখন লৈছে আৰু কি কৰিছে, তাতে মানে লগোৱা লিখছেও লৈছে, আৰু এইবিলাক পইচা দি হৈও আনি পেলাই কি কৰিছে, বেনাৰত তেওঁলোকে সেই জুবিন গাৰ্গ অমৰ হওক বা জুবিন গাৰ্গৰ নাম লৈ পেলাই তেওঁলোকে প্ৰচেছন কৰিছে। আৰু আপোনালোকেতো নাটক এখন দেখিছিলেই নহয় জানো, তেওঁলোকে কেনেকৈ জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি তেওঁলোকে প্ৰচেছন কৰিছিলে, আপোনালোকে দেখিছিলে নহয়। সেইবিলাকো এখন আছিলে ভেকু ভাওনা। গতিকে সেই মৰিগাঁৱত তেনেকুৱা ভেকু ভাওনা কিছুমান দেখাইছে। আৰু আপোনালোকৰ ওচৰত নক'লেওহে নোৱাৰোঁ, ক'লেওহে বোলে লাগে জগৰ, এজনীয়ে বকাই থাকে বুলি মোক কয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক নোকোৱাকৈনো কিয় থাকিম। যিজন জুবিন গাৰ্গে চিঞৰি মঞ্চই কৈছিলে যে পলিটিক্স নকৰিবা, কিন্তু সেইজন জুবিন গাৰ্গৰ লগতে পলিটিক্স কৰি তেওঁ ন্যায় নামত যি চলি আছিলে সকলো উফৰাই দিছে। আৰু কেনেকৈ উফৰাইছে আপোনালোকেতো দেখিছে। গতিকে বন্ধু বান্ধৱীসকল, সেই অন্ধভক্তসকলক কৈছোঁ, আৰু তাৰ লগতে মোৰ শুভাকাংক্ষীসকলকো কৈছোঁ, মৰিগাঁৱত তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছে। আৰু মৰিগাঁৱত কোন আছে, সেইজন কি আছিলে, চাপৰ যে মানুহজন, আমাৰ যে মুখ্যমন্ত্ৰীয়ে গালত ধৰি এনেকৈ দিছিলে, পাহৰি গৈছোঁ এই মুহূৰ্তত দেই, কি আছিলে সেই মানুহজন, চাপৰ চুটি মানুহজন মৰিগাঁৱৰ। গতিকে বন্ধু বান্ধৱীসকল, কি ক'ব আৰু, কেইজন মানুহ কিন্তু কিবা বিতৰ্কিত, নাতিনীয়েকৰো কিবা বিতৰ্কিত, কোনোবাই লৈ যায় তাৰপিছত অপহৰণ কৰা দিয়ে। কি আছিলে নামটো, এই মুহূৰ্তত মানে মই পাহৰি গৈছোঁ, কিবা দেউৰী, ৰমাকান্ত দেউৰী নে কি নহয় জানো, পাহৰিছোঁ। কিন্তু হ'বও পাৰে, নহয় নেকি নে কিয়েই নাজানো। আৰু সেইজন মানুহৰ নাতিনীয়েকৰো সেইবিলাক কিবাকিবি অপহৰণ কৰা গোচৰ দিয়ে, কিন্তু অপহৰণ নহয় বুলি আকৌ কোনোবাইহে নিয়ে, সেইখন ঢেৰ কিবাকিবি কথা। গতিকে সেই তাতে মৰিগাঁৱত আপোনালোকে চাওকচোন, কেনেধৰণে জুবিন গাৰ্গৰ নাম লৈ পেলাই সেই কি কৰিছে, 2 নম্বৰী কৰি পেলাই তেওঁলোকে প্ৰচাৰ চলাইছে। মানে এইবাৰ 26ৰ ইলেকশ্যনত তাত হ'ব জুবিন গাৰ্গ অমৰ হওক, আৰু ইফালে ছাইডত দিছে পদুম ফুলটো। সেয়াই হ'ল তেওঁলোকৰ মানে জুবিন গাৰ্গৰ লগত মানে ন্যায় বিচাৰ, হয় নে নহয়, সমান বিচাৰ বুলি কয় যে, সমান বিচাৰৰ নামত কি কৈছে, সেয়া হ'ল ন্যায় বিচাৰ। আৰু ন্যায়টো নাপায়ে। গতিকে তেওঁলোকে এইখন 26ত তেওঁলোকে টাৰ্গেট কৰিছে যে জুবিন গাৰ্গৰ নাম লৈ পেলাই আমি মৰিগাঁৱত জিকিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক। ৰাজনৈতিক মুনাফা আদায়ৰ নামত আৰু কিমান তললৈ নামিব বিজেপি।
জুবিন গাৰ্গৰ নামত ৰাজনীতি নকৰা বিজেপিৰ ওলাল মুখাৰৰ মুখ। জুবিন গাৰ্গক লৈ নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপি চৰকাৰ। জুবিন গাৰ্গৰ নামৰ লগত আঁকিলে বিজেপিৰ প্ৰতীক চিহ্ন। ডিঙিৰ শিৰ ফুলাই ফুলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ নেতা পালি নেতাই যিমানেই জুবিন গাৰ্গৰ নামত ৰাজনীতি নাই কৰা বুলি নকওক কিয়, এক প্ৰকাৰ মুকলি ৰাজনীতিত নামি পৰিছে ৰাজ্যিক বিজেপি। তাৰ জ্বলন্ত উদাহৰণ দেখিবলৈ পোৱা গৈছে মৰিগাঁৱত। এই দৃশ্য মৰিগাঁও চহৰৰ ৰাজপথৰ ডিভাইডাৰত দেখিবলৈ পোৱা গ'ল এই আচব দৃশ্য। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামৰ কাষত আঁকিলে বিজেপিৰ প্ৰতীক চিহ্ন। এফালে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, আনফালে ৰমাকান্ত দেউৰী জিন্দাবাদ। মাজত এনেদৰে দেখা গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই সামাজিক মাধ্যমত পোষ্ট। বিজেপিয়ে জুবিন গাৰ্গৰ নামত কেতিয়াও ৰাজনীতি কৰা নাই। শুনিলেই হাঁহি উঠে। সেয়াই তেওঁলোকৰ তথাকথিত সহানুভূতিৰ জ্বলন্ত উদাহৰণ। যিজন জুবিন গাৰ্গে প্ৰায় 2019 চনৰ পৰা বিজেপি দলটোকে ধৰি প্ৰধানমন্ত্ৰী মোদী, সৰ্বানন্দ সোণোৱাল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ অসম বিৰোধী কাৰ্যকলাপৰ বাবে সমালোচনাৰে থকা সৰকা কৰিছিল, আজি সেই বিজেপিয়ে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ নামৰ কাষত তেওঁলোকৰ প্ৰতীক আঁকি ৰাখিছে। আৰু যিসকলে তেওঁক মদাহী বুলি ছচিয়েল মিডিয়াত গালি দিছিল, তেওঁলোকেও আজি জুবিন অনুৰাগীৰ ভাও ধৰিছে। লাহে লাহে ওলাব বাৰু। এতিয়া প্ৰশ্ন হয়, এয়াই নেকি জুবিন গাৰ্গৰ প্ৰতি বিজেপিৰ শ্ৰদ্ধা? দেখিলেনে? আৰু এতিয়া কওকচোন, মই কোৱা কথাখিনি বাৰু মিছা নেকি? মই আপোনালোকক প্ৰমাণসহ দেখাই দিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।